বঙাইগাঁও জিলাৰ উপায়ুক্তৰ আদৰণীয় পদক্ষেপ। জিলা উপায়ুক্তৰ কাৰ্যালয় সংলগ্ন কৰি মাতৃ আৰু শিশুৰ বাবে আছুতীয়া কোঠালীটো শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই। জিলা উপায়ুক্তৰ কাৰ্যালয় সংলগ্ন কৰিলে মাতৃ আৰু শিশুৰ বাবে আছুতীয়া কোঠালী। মঙ্গলবাৰে বিয়লি পখিলা নামৰ কোঠালীটো শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই। কোঠালীটোত শিশুক দুগ্ধপানৰ ব্যৱস্থা থকাৰ লগতে কেঁচুৱা খোৱাৰো ব্যৱস্থাও আছে। একেদৰে শিশু আৰু মহিলা জিৰণি লোৱাৰ ব্যৱস্থা থকাৰ উপৰি শিশুৰ বাবে খেলৰ কিছু সামগ্ৰীও ৰখা হৈছে পখিলা নামৰ কোঠালীটোত। বিশেষকৈ মহিলাসকলে উপায়ুক্ত কাৰ্যালয়ত আহি যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা ডক্টৰ MS লক্ষ্মীপ্ৰিয়াই জানিব দিছে। উপায়ুক্তগৰাকীয়ে আৰু জানিব দিয়ে উপায়ুক্ত কাৰ্যালয়ৰ যিসকল স্বামী স্ত্ৰীয়ে উভয়ে কৰ্মচাৰী তেওঁলোকৰ কৰ্তব্যৰত সময়ছোৱাত তেওঁলোকৰ শিশু সন্তানক ৰাখিব পাৰিব এই পখিলা নামৰ কোঠালীটোত। আচলতে আমাৰ অফিসত বহুত মহিলাগৰাকী আহে যাৰ সৰু বাচ্চা আছে। এনেকুৱা সিচুৱেশ্যনত মই নিজে ফেস কৰিছোঁ ব্ৰেষ্ট ফিডিঙৰ কাৰণে বা বাচ্চাৰ ডাইপাৰ চেঞ্জ কৰাৰ কাৰণে আৰু অলপমান প্ৰাইভেচি যে লাগে প্ৰত্যেক মহিলাগৰাকী আৰু বাচ্চাৰ কাৰণে সেই আমি নাভাবে মোষ্ট টাইমছত আমি ভাবে মাগৰাকীয়ে কেনেকৈ মেনেজ কৰিব টয়লেটৰ ভিতৰত লৈ যাব। ইট ইজ ভেৰি ডিফিকাল্ট। বহুত টাইম এটি সেলফ রেসপেক্টর এটা কথা আছে, আত্মসন্মানৰ এটা কথা আছে যাৰ কাৰণে মহিলাগৰাকী ইউজুৱেলি সাফার কৰে। তাৰ কাৰণে আমি এটা সৰু আৰেঞ্জমেণ্টে আছে, এটা ৰুম ইয়াতে আমি টয়লেট সহিত এটা সৰু ৰুম আৰেঞ্জ কৰিছো য'ত মহিলাগৰাকী আহি বহিব পাৰে, ব্ৰেষ্টফিড কৰিব পাৰে আৰু বাচ্চাৰ বাকীবিলাক কাম যে আছে এইবিলাক কৰিব পাৰে। আমি অনাগত দিনত আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰত্যেক মানে অফিসত এইটো কৰাৰ কাৰণে চেষ্টা কৰিম আৰু পাব্লিক স্পেচেছতো এইটো কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি নাম দিছো পখিলা বুলি। লগতে এইটো এটা সৰু ক্ৰেচ আছে য'ত আমাৰ অফিচৰ ষ্টাফৰে যদি বাচ্চা আছে দুজনে মা দেউতাই যদি কাম কৰি আছে বাচ্চাৰ কাৰণে অসুবিধা হ'ব তাৰ কাৰণে তেখেতক যদি ইয়াতে লৈ আহিব বিচাৰে লৈ আহিব পাৰে। তাৰ কাৰণে আমি এইটো কৰিছোঁ।